21 সংখ্যক আদিবাসী মহাসভা 2026 ভিতৰলৈ সোমাই যাওঁ বলক। আজি প্ৰথম দিনৰ কাৰ্যসূচীহে, তথাপিও অকণমান আপোনালোকক দেখুৱাই দিওঁ যিমানখিনি পাৰোঁ। নমস্কাৰ, আজি আছোঁ মই পিঠাপথাৰ গাঁৱৰ মাজমজিয়াত। যিহেতু আদিবাসী মহাসভা, আদিবাসীসকলৰ মহামিলন, ইয়াত যিহেতু আজি প্ৰথম দিনৰ কাৰ্যসূচী। আজি হৈ গ'ল 8 জানুৱাৰী। প্ৰথম দিনৰ কাৰ্যসূচী 11 তাৰিখলৈকে আছে, 4 দিনীয়া কাৰ্যসূচীৰে। আৰু মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ যিসমূহ প্ৰদৰ্শনীমূলক ইয়াৰ ৰীতি নীতি সকলো ধৰণৰ সকলো সজাইছে। কোনে কি পূজা কৰে বা কেনেধৰণে কাক মানে, হয়নে? মোৰ ওচৰত আছে আদিবাসী সম্প্ৰদায়ৰ সদস্য আৰু কাৰ্যকৰ্তাও পুতুল দাদী দেৱ, নমস্কাৰ। আৰু আছে মুৰা ডাঙৰীয়া, স্বাগতম জনাইছোঁ আমাৰ ফেমাছ আছাম ইউটিউব চেনেললৈ। আজি কেনেকুৱা লাগিছে? ঘৰৰ ওচৰতে ইমান ডাঙৰ এটা ধুনীয়াকৈ অনুষ্ঠান পাতিছে, কেনেকুৱা লাগিছে? ইমান বৃহৎ এটা সদৌ অসম ভিত্তিক, হয়নে? কেনেকুৱা লাগিছে? ভাল লাগিছে আজি, ভাল লাগিছে, বহুত ভাল লাগিছে। ভাল লাগিছে আজি আমি সবেই ইয়াত উপস্থিত হৈ পাইছোঁহি। বুজাই পিনে একদম এইটো মূৰৰ পৰা একদম সিটো মূৰলৈকে আপোনালোকক দেখুৱাব। তেওঁলোকে ক'ব কোনে কেনেধৰণে কাক পালন কৰে বা পূজা কৰে, সকলো আপোনালোকে ভিডিঅ'টো চাই থাকক মুঠতে। এইফালৰ পৰা আছে মুৰ্মু ডাঙৰীয়া, আমাক বুজাই দিব। আমাৰ একদম প্ৰথমতে তুলসী থান আছে, এয়া তাৰপাছত আমাৰ এই মুণ্ডা সমাজৰ মানে এইটো বিয়া মাৰুৱা স্থান, মানে বিবাহ মণ্ডপ, বিয়া মণ্ডপ দেই। আৰু এইকেইটা লাগেই আমাক, ধান বা আৰু কলসী মানে, আৰু এই খেৰ আছে, আকৌ জোৱালি লাগে, আকৌ এইফালে আমাৰ কি বুলি কয় এই চিলটো যে হলদি আছে। আৰু এইফালে আমাৰ এইটো জন্মৰ, এইটো জন্মৰ, আৰু এইটো মৰণৰ দেই। এইটো আমাৰ মানে খুঁটি পূজা মানে এইটো খুঁটি পূজা। এই যে কালী পূজাত যে গোহালি ছোৱালী পূজা কৰে, এইটো আমাৰ এই ভেলুৱা ভাগ কাটি কৰোঁ, মানে ভেলুৱা পাতো, ভেলুৱা ভাগ কাটি কৰোঁ ধান চান ৰোৱাৰ পাছত। গম পাইছোঁ। তাৰপিছত এইফালে আছে সমাজৰ কৈ দিয়ক সেইপিনে যাম। মাৰুৱা হয়, গড় এইপিনে মানে পতাকা উত্তোলন কৰিবলৈ আছে নেকি? পতাকা উত্তোলন কৰিব, কেতিয়াই কৰিব? কাইলৈ মানে মই আগদিনা কৈ দিছোঁ যে, সেইকাৰণে মানে সেইপিনি সজাই থোৱা আছে। আৰু এইফালে আছে বাৰাদেউ বুঢ়াদেউ থান, সৰ্বোচ্চ প্ৰকৃতি শক্তি বাৰাদেউ জয় জহাৰ। আৰু এইপিনে আছে ভগৱান বুলি আমি ক'লে কি হয়, ভগৱানৰ অৰ্থটো ইয়াত লিখা আছে। ভ মানে ভূমি বা মাটি, গ মানে গগন বা আকাশ, ব মানে বায়ু, আ মানে অগ্নি, দন্তীয়া ন মানে নীৰ মা পানী। আহক। ৰাণী দুৰ্গাৱতী মাৰাবী। এইফালে আছে নৰ্মদা দাই গন্ধসকলৰ আদি বংশভীৰা। এইফালে ধুনীয়াকৈ আছে। তোমাৰ নামটো কি হৈছিলে? পিংকি। কেনেকুৱা? ভাল এইপিনে এইফালে চাওঁ। বহুত ধুনীয়া লাগিছে, বহুত আনন্দ। 4 দিনীয়া কাৰ্যসূচী আছে আৰু আজি প্ৰথম দিন হৈছে। আজি প্ৰথম দিন হৈছে। আজি ফিতা কটাহে হৈছে। আজি ফিতা কাটিছেহে। এইফালে আছে সদৌ অসম ভূমি সমাজ ৰাজগড় আঞ্চলিক সমিতি 21 সংখ্যক আদিবাসী মহাসভা, বিয়াৰ বেদী আৰু মাৰুৱা। এইফালে বিয়া মানে বেদীটো। তাৰপিছত এইফালে আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা 21 সংখ্যক, মাৰাৰ সমাজ অসম কৈৰী মাৰাৰ পটেল বিবাহৰ প্ৰদৰ্শনী, মানে মাৰা সমাজৰ বিবাহৰ প্ৰদৰ্শনী, হয়নে? এইফালে মানে চাকি জ্বলাব নিয়মবোৰ কৰিবলৈ সাজু কৰি থৈছেহে, মানে থৈছে। এইপিনে আছে তুলসী থান, উৰাও সমাজৰ হাদিৰ মাৰুৱা। আৰু এইপিনে আছে কুৰুখ উৰাও সমাজৰ কলা সংস্কৃতিও ৰীতি নীতিৰ প্ৰদৰ্শনী। এইফালে আছে, এইপিনে ধুনীয়াকৈ এনেকৈ সজাই দিছে। কৰম পূজা, খুঁটি পূজা, এইটো ভেলুৱা ফাড়ি, এইটো হ'ল শাল গছ, এইটো হ'ল চাহৰল পূজা, এইটো হ'ল ভজকাজ, এইটো হ'ল তুম্বা, এইটো হ'ল গোহাল ঘৰ, এইটো হ'ল ঢেঁকী। ঢেঁকী, তুম্বা, গড়হাল মানে ঘৰ। এইপিনে উৰাও সমাজৰ ভজকাজ। এই মানে হেৰি উৰাও সমাজৰ
চাৰহুল পূজা মানে কি? চাৰুল পূজা মানে এইটো এতিয়া আকৌ এইটো চাহৰুল পূজা মানে এইটো গছ বনৰ পূজা হয়। গছ বনোৱা পূজা ন? অ'কে অঁ। তাৰপৰা এইফালে যাওঁ আমি, এইপিনে ধুনীয়াকৈ একদম পদূলি মুখতে চাকি লগাই থোৱা আছে। মুদী সমাজৰ কৰম পূজা। অঁ মুদী সমাজে পাতে মানে অঁ অসম মুদী সমাজ সেইফালে লিখা আছে। এইটো গ্ৰাম পূজা মুদী সমাজ। কলা সংস্কৃতি আৰু ৰীতি নীতি। মুদী সমাজৰ গ্ৰাম পূজা। এইটো মুদী সমাজৰ বিয়াৰ মাৰোৱা অঁ এইফালে এইটো মুদী সমাজৰ তুলসী থান। তুলসী থান। অঁ এইটো তাঁতি অসম জাতি সভাৰ অঁ বৰপাহাৰীয়া পূজা। এইটো বৰপাহাৰীয়া থান। পাহাৰীয়া থান। এয়া এইটো হ'ল ডাঙৰীয়া থান। এয়া ডাঙৰীয়া থান। অঁ এইটো হ'ল বিয়াৰ মাৰোৱা চাদিৰ মাৰোৱা। অঁ তাঁতি চাৱাচি তন্তবাই চুকবদংচি বচাক পাত্ৰ আৰু পাৰ মানে বিবাহৰ মানে নীতি নিয়ম যেনেকৈ কৰা হয় মণ্ডপটো আৰু হয় নাই? এইফালে ধুনীয়াকৈ সজাইছে। এইটো তুলসী থান। তুলসী থান। এইফালে আছে তাঁতশাল। এইটো যঁতৰ। এইটো খেতিৰ সা সঁজুলি। এইপিনে আছে খেতিৰ সা সঁজুলি, নাঙল আছে, কলগছ আছে, এইফালে যঁতৰ আছে, এইফালে ধুনীয়াকৈ তাঁতশাল আৰু এইফালে এখন কৃষ্ণদীপ। এইফালে মানে পূৰা ফূৰ্তি কৰি আছে। এইটো হেৰি সমাজৰ নাগবংশী সমাজৰ ন? অঁ এইটো তুলসী থান। তুলসী থান। এইপিনে আছে গ্ৰাম থান। নাগবংশী জ্ঞাতি সভা অসম কাকনি মাতা পিতা থান। এইটো বিয়া মণ্ডপ। বিবাহ সমাজৰ মাৰোৱা সমাজ মাৰোৱা। তাৰপিছত এইপিনে আছে চাওতালসকলৰ প্ৰদৰ্শনী। এইফালে আছে ব'লক একেবাৰে মানে হেৰিয়ালৈকে যাম। চাওতালসকলৰ প্ৰদৰ্শনী মাঝি থান। এইপিনে আছে চান্তাল জাতিৰ 12টা উপাধি। এইপিনে জহাৰ থান গৈছে। এইপিনে কিছ মাঝি থান। এইপিনে আছে চৰেণ মানে তেওঁলোকৰ ভাষা যিসমূহ লুপি ন নিজৰ আখৰ। এইপিনে মুৰ্মু চৰেণ। এইটো হেমব্ৰম। অঁ এইফালে ব'ল। এইপিনে পূৰা ফূৰ্তি কৰি আছে দেই। এইটো কিস্কো। এইপিনে হাজদা হয় নাই? এইপিনে মাৰ্ডি আছে। এইপিনে ডাঙৰীয়া থান। এইফালে এইপিনে টুডু মাছকে বেচাসকলে মানে তেওঁলোকৰ নিজৰ ভাষা যিটো লিখে সেইটো ইয়াত লিখি দিছে হয় নাই? চাওতালি হল ঠিক এইটো বাপলা মাৰোৱা এইটো চিধাৰ মণ্ডপ। বিয়াৰ মণ্ডপ। কি বাপলা মণ্ডপ মানে বিয়াৰ মণ্ডপ। বাপলা মণ্ডপ মানে বিয়াৰ মণ্ডপ। মই আজি গম পালোঁ দেই। ঠিক ক'লো। এইপিনে আছে পাউৰীয়া। এইটো হৈ গ'ল আমাৰ চাওতালি হল ঠিক মানে আখৰ। অঁ চাওতালি। তাৰপৰা এইফালে কি আছে? কুৰ্মী সমাজ। আৰু এইফালে লগাই আছে মানে সজাই আছে। এইবোৰ বাকী আছে, কাম কৰি আছে। আজি প্ৰথম দিন হৈছেহে সেইকাৰণে সম্পূৰ্ণকৈ হোৱা নাই। বাকী এইফালে আছে মেজি। এয়া মেজি। সেয়াই আৰু এইফালে আছে মেজি।
এইপিনে পোহৰ আৰু শব্দ বিভাগ এইফালে এনে কাইলৈৰ পৰা অনুষ্ঠান আৰম্ভ হ'ব আৰু ন গোটেইখিনি সজাই হোৱা নাই বাৰু যিমানখিনি হৈছে মানে আজি প্ৰথম দিন আৰু বহুত কাম বাকী আছে এইফালে এইবোৰ মানে লগাবলৈ আছে ভিতৰলৈ সোমাই যাম হা পদী নহা এইবোৰ সজাবলৈ বাকী আছে সজাই আছে এইটো গোহালি বাকী এইপিনে ফটো মাৰি আছে বাৰু আৰু এইফালে হ'ল আপোনাৰ অসমীয়া সমাজৰ ধুনীয়াকৈ এইবোৰ জাপি গামোচা জুলুকি মাছ মৰা বিচনী যঁতৰ আছে কিবা কিবি এখন শৰাই আৰু এইফালে আপোনালোকে পাচি খৰাহি কি বিচাৰে ডলাখন নাই লগাব বাৰু এইফালে ধুনীয়াকৈ আছে আৰু সেইপিনে দোকানবোৰ খোলা নাই বাৰু খুলিছিলে দিনত বন্ধ কৰিলে চাগে আৰু এইফালে আপোনালোকে কাজিৰঙা বুলি ধৰিব পাৰে হয় নাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এই ককাই লাগি আছে নেকি এইবোৰ সজাই আছে নেকি এইপিনে সজাই আছে মই ভিডিঅ'টো কৰি দিছোঁ দেই বন্ধ কৰিছে মানে এডাল অজগৰ ন কি এণ্ট্ৰি ন মজা লাগিছে এই মজা ধুনীয়া লাগিছে গঁড় ময়ূৰ এইপিনে কি হয় জানো ধৰিব পৰা নাই মই গৰু ঘোঁৰা আপোনাৰ আছে হৰিণী এইবিলাক গছ